হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হোমমেড ভেনিলা এচেঞ্চৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু তাৰ কাৰণে লৈ লৈছোঁ এয়া চাওক 10 টকীয়া দামৰ নেছকেফেৰ কফিৰ পেকেট এটা। পেকেটটো কাটি লৈছোঁ আৰু কাটি লৈ তাক এনেকুৱাকৈ বাতি এটাত ঢালি লৈছোঁ। চামুচেৰে হিচাপ কৰিবলৈ গ'লে এইটো 2 চামুচমান হ'ব আৰু এনেকুৱা চামুচেৰে 2 চামুচেই হ'ব কফিখিনি প্ৰায়। আৰু লগতে দিছোঁ 5 চামুচ গৰম পানী। আপোনালোকে পানীখিনি বেছি গৰম পানী ল'ব, কুহুমীয়া গৰম পানী নল'ব। 5 চামুচ গৰম পানী দি দিয়া হৈছে। এয়া চাওক, পানীখিনি দি দিয়াৰ পিছত এনেকুৱাকৈ অলপমান মিক্স কৰি ল'ব। ইয়াত দিছোঁ এতিয়া 2 পিঞ্চমান বেকিং ছ'ডা, যিখিনি আমাৰ খোৱা ছ'ডা বা মিঠা ছ'ডা বুলি কোৱা হয় সেইখিনি। বেকিং ছ'ডা দি দিয়াৰ পিছত আপোনালোকে দেখিছে নহয় কেনেকুৱাকৈ কালাৰটো চেঞ্জ হৈ গৈছে। এয়া চাওক, কফি কালাৰটো চেঞ্জ হৈ গৈছে। বেকিং ছ'ডাখিনি দি দিয়াৰ পিছত কালাৰটো লাহে লাহে চেঞ্জ হ'বলৈ ধৰিব। মিক্স কৰি থাকিব। এনেকুৱাকৈ অলপ ফেনৰ নিচিনা হৈ যাব। আৰু এইখিনি আমি প্ৰায় 10ৰ পৰা 12 ঘণ্টালৈকে থৈ দিব লাগিব। আৰু 10ৰ পৰা 12 ঘণ্টাৰ পিছত এইখিনি এনেকুৱা হৈ গ'ল। চাওক, গোটেই ফেনখিনি নাইকিয়া হৈ গ'ল আৰু প্লেইন হৈ গ'ল। তাৰমানে তাৰ ওপৰৰ পৰা গোটেই ফেনখিনি নাইকিয়া হৈ গ'ল আৰু কফি যিটো গোন্ধ এটা থাকে, গোন্ধটো নাইকিয়া হৈ গ'ল। আৰু এতিয়া আমি এনেকুৱা বটল এটাত, সৰু চিচাৰ বটল যিবোৰ আমাৰ সহজেই থাকে আমাৰ কিটচেনত, তেনেকুৱা এটা বটলত আমি চাকনি এখনেৰে চাকি ষ্ট'ৰ কৰি থ'ব পাৰোঁ। এই চাকনিখনেৰে মই চাকি দিলোঁ, গোটেইখিনি ইয়াত সোমালে। আৰু এতিয়া এনেকুৱাকৈ আমি কেইবাদিনলৈও ষ্ট'ৰ কৰি থৈ দিব পাৰিম। আমাৰ এতিয়া আৰু দোকানৰ পৰা কিনাৰ কোনো প্ৰয়োজন নাই। আৰু এইটো মই নকওঁ যে একদম একজেক্ট ভেনিলা এচেঞ্চ হ'ব, সেইটোও নহয়। ভেনিলা এচেঞ্চৰ যিটো মানে কমিটো পূৰা কৰি দিব পাৰিব বুলি ক'ব পাৰি। আৰু যিহেতু মই ক্ৰীমত মিক্স কৰি পেলাই বনাই চাইছোঁ, বহুত ভাল হয়। আৰু এয়া চাওক, মই গোটেইখিনি চাকি দিয়াৰ পিছত ইয়াত অলপো কোনো গুটি নাছিলে, লাম্পছ নাছিলে, একো নাছিলে। ঠিক আছে, ভিডিঅ'টো ইমানেই।